Welcome dear students. আজি তোমালোকৰ সৈতে আলোচনা কৰিম ক্লাস 6 ৰ ৰবিনসন ক্ৰুছো নামৰ পাঠটিৰ এক্টিভিটি সমূহ আৰম্ভ কৰো আহা। আমাক কুৱেশ্যন নম্বৰ 1 ত দিয়া আছে আনসাৰ দ্য ফলোইং কুৱেশ্যনছ তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। অৰ্থাৎ ইয়াত আমাক 5টা কুৱেশ্যন দিয়া আছে আৰু এই কুৱেশ্যনবোৰৰ আনসাৰবোৰ মই তলত দিবলৈ চেষ্টা কৰিছো। কুৱেশ্যন নম্বৰ 1 দিয়া আছে হোৱাট হেপেন্ড ডিউৰিং দ্য আৰ্থকুৱেক। ভূমিকম্পটোৰ সময়ত কি ঘটিছিল? ইয়াৰ আনসাৰ হ'ব ডিউৰিং দ্য আৰ্থকুৱেক ভূমিকম্পটোৰ সময়ত দ্য গ্ৰাউণ্ড shook terribly মাটিখিনি ভয়াৱহভাৱে জোকাৰ খাইছিল and the sea appeared angry and violent আৰু সাগৰখন খুব খঙাল আৰু হিংসাত্মক বা ভয়াৱহ হৈ পৰিছিল। নেক্সট কুৱেশ্যন why didn't Robinson Crusoe feel safe? ৰবিনসন ক্ৰুছোৱে কিয় নিৰাপদ অনুভৱ কৰা নাছিল ডিউৰিং দ্য আৰ্থকুৱেক ভূমিকম্পটোৰ সময়ত? ইয়াৰ আনসাৰ হ'ব দ্য ভায়োলেণ্ট মোশ্যন অফ দ্য আৰ্থ মাটিখিনিৰ ভয়াৱহ লৰচৰ and the shocks আৰু কঁপনিবোৰে বা আঘাতবোৰে বা লৰচৰবোৰে বা জোকাৰণিবোৰে মেড ৰবিনসন ক্ৰুছো ফিল আনছেফ ৰবিনসন ক্ৰুছোক নিৰাপদ নহয় যেন অনুভৱ কৰাইছিল ডিউৰিং দ্য আৰ্থকুৱেক ভূমিকম্পটোৰ সময়ত। নেক্সট কুৱেশ্যন why did the sea become fearful? সাগৰখন কিয় ভয়াৱহ হৈ পৰিছিল? আনসাৰ the sea became fearful সাগৰখন ভয়ানক হৈ পৰিছিল because of the earthquake ভূমিকম্পটোৰ বাবে। The stronger tremors made it violent শক্তিশালী কঁপনিবোৰে ইয়াক ভয়াৱহ কৰি তুলিছিল। নেক্সট কুৱেশ্যন where did Robinson Crusoe take shelter first? ৰবিনসন ক্ৰুছোৱে প্ৰথমতে ক'ত আশ্ৰয় লৈছিল when it rained যেতিয়া বৰষুণ দিছিল? আনসাৰ when it rained যেতিয়া বৰষুণ দিছিল ৰবিনসন ক্ৰুছো took shelter first ৰবিনসন ক্ৰুছোৱে প্ৰথমতে আশ্ৰয় লৈছিল in his tent তেওঁৰ তম্বুত। নেক্সট কুৱেশ্যন হোৱাট কোৱালিটিজ অফ ৰবিনসন ক্ৰুছো হেল্পড হিম? ৰবিনসন ক্ৰুছোৰ কি গুণবোৰে তেওঁক সহায় কৰিছিল সাৰ্ভাইভ দ্য ডে সেই দিনটোত জীয়াই থাকিবলৈ? আনসাৰ দ্য কোৱালিটিজ লাইক কাৰেজ এডভেঞ্চাৰাছ নেচাৰ এণ্ড প্ৰেজেন্স অফ মাইণ্ড হেল্পড হিম সাৰ্ভাইভ দ্য ডে। সাহস তেওঁৰ দুঃসাহসিক কামৰ প্ৰকৃতি আৰু উপস্থিত বুদ্ধিয়ে তেওঁক সেই দিনটোত জীয়াই থাকিবলৈ সহায় কৰিছিল। এতিয়া আমি আহিছো এক্টিভিটি নাম্বাৰ 2 লে। এক্টিভিটি নাম্বাৰ 2 সে whether the following statements are true or false অৰ্থাৎ তলত দিয়া বিবৃতিবোৰ সঁচা নে মিছা কোৱা। গতিকে আমি এই সেন্টেন্সবোৰ সঁচা নে মিছা চাওঁ আহা। A. Robinson Crusoe was in the cave ৰবিনসন ক্ৰুছো গুহাটোত আছিল when the earthquake struck যেতিয়া ভূমিকম্পটোৱে আঘাত কৰিছিল। False. Next, Robinson Crusoe dropped on the ground on his knees and hands. True. তাৰপিছত আছে there were 8 shocks in about 3 minutes 3 মিনিটৰ ভিতৰত প্ৰায় 8টা জোকাৰণি আহিছিল এইটো হ'ব false. Next, the sky became clear আকাশখন পৰিষ্কাৰ হৈ পৰিছিল after the হাৰিকেনটোৰ পিছত had abated অৰ্থাৎ হাৰিকেনটো দুৰ্বল abated মানে হৈছে উইকেণ্ড দুৰ্বল হোৱা হাৰিকেনটো দুৰ্বল হোৱাৰ পিছত আকাশখন পৰিষ্কাৰ হৈছিল এইটো হ'ব false. Next, there was another mild shock after the hurricane was over আৰু হাৰিকেন বা সেই প্ৰচণ্ড ঘূৰ্ণীবতাহটো শেষ হোৱাৰ পিছত অন্য এটা জোকাৰণি আহিছিল এইটো হ'ব false. এক্টিভিটি নম্বৰ 3 match the following অৰ্থাৎ তলত দিয়া আমি বাক্যবোৰ কি কৰিব লাগিব ইটো অংশৰ লগত সিটো অংশ মেটচিং কৰিব লাগিব। ইয়াত দিয়া আছে the earthquake আৰু এটোৰ লগত হ'ব falling pieces of earth from the roof of the cave and the edge of the hill falling pieces of earth from the roof of the cave অৰ্থাৎ earthquakeত কি হয় গুহাৰ ছালৰ পৰা মাটিৰ টুকুৰাবোৰ সৰি পৰে and the edge of the hill আৰু পাহাৰৰ কাষৰ পৰা। পিছত দিয়া আছে the storm আৰু এটো হ'ব overflowing of the shore uprooting the trees etc. অৰ্থাৎ সাগৰৰ পাৰ পানীৰে ভৰি পৰা বা গছবোৰ উভালি পৰা আৰু তাৰ পিছত দিয়া আছে the rain flooding of the fortification অৰ্থাৎ বৰষুণৰ বাবে fortification মানে হৈছে কোনো নিৰ্মিত বস্তু বা অবয়ব অৰ্থাৎ সেইবোৰ বৰষুণৰ পানীয়ে কি কৰিব পাৰে ভৰাই পেলাব পাৰে। ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 4 write what Robinson Crusoe did ৰবিনসন ক্ৰুছোৱে কি কৰিছিল লিখা to reduce the risk of injury বিপদৰ আশংকা কমাবলৈ when the earthquake occurred যেতিয়া ভূমিকম্পটো হৈছিল অৰ্থাৎ যেতিয়া ভূমিকম্পটো হৈছিল তেতিয়া ৰবিনসন ক্ৰুছোৱে বিপদৰ আশংকা কমাবলৈ কি কৰিছিল আৰু ইয়াত আমি লিখিছো ৰবিনসন ক্ৰুছো ran out of the cave to the open ৰবিনসন ক্ৰুছোৱে গুহাটোৰ ভিতৰৰ পৰা মুকলিলৈ দৌৰি আহিছিল
He dropped on the ground on his knees and hands. আৰু তেওঁ আঁঠু আৰু হাতৰ ওপৰত ভৰ দি মাটিৰ ওপৰত পৰি ৰৈছিল। Next activity, let's learn a few more safety measures. আমি আৰু কিছু safety measures বা নিৰাপত্তাৰ কিছু ব্যৱস্থাৰ বিষয়ে শিকো আহা that we must follow, যিবোৰ আমি অনুসৰণ কৰা উচিত during an earthquake, ভূমিকম্পৰ সময়ত to reduce the risk of injury, বিপদৰ আশংকা কমাবলৈ। অৰ্থাৎ ভূমিকম্পৰ সময়ত বিপদৰ আশংকা কৰিবলৈ আৰু আমি কি কি সেফটি মেজাৰ বা নিৰাপত্তাৰ ব্যৱস্থা লোৱা উচিত সেই বিষয়ে শিকো আহা। Look at the pictures below, তলত দিয়া ছবিবোৰলৈ চোৱা and write the word or phrases from the box under the appropriate picture, আৰু সঠিক ছবিখনৰ তলত আমি কাষত দিয়া বক্সটোৰ পৰা word বা ফ্ৰেজবোৰ লিখি দিব লাগিব। ইয়াত আমি প্ৰথম ছবিখনত দেখিছো যে তেওঁ ড্ৰপ কৰি আছে আঁঠু আৰু হাতত ভৰ দি, সেইবাবে আমি সেইটোৰ তলত লিখিছো ড্ৰপ। আৰু পিছৰটোত লিখিছো কাভাৰ, যিহেতু তেওঁ কাভাৰ অৰ্থাৎ আচ্ছাদন থকা ঠাইলৈ গৈ আছে। আৰু তাৰ পিছত আমি লিখিছো হোল্ড অন অৰ্থাৎ ধৰা, অৰ্থাৎ যিহেতু ইয়াত ব্যক্তিগৰাকীয়ে ধৰি আছে এটা ষ্ট্ৰাকচাৰ, গতিকে আমি সেইটো কৈছো হোল্ড অন। ইয়াৰ পিছৰ এক্টিভিটি হৈছে ৱৰ্ক ইন পেয়াৰ্ছ, অৰ্থাৎ তোমালোকক ইয়াত দুজনকে লগ হৈ কামটো কৰিব দিয়া হৈছে। ফাইণ্ড সাম আদাৰ সাচ সেফটি মেজাৰ্ছ, অৰ্থাৎ তোমালোকক অন্য তেনেকুৱা কিছুমান নিৰাপত্তাৰ ব্যৱস্থা বা সেফটি মেজাৰ্ছৰ বিষয়ে ভাবি উলিয়াব দিছে। এণ্ড ৰাইট ডাউন অন এ পিচ অফ পেপাৰ, আৰু তাৰপিছত সেয়া এখন কাগজত লিখিব দিছে। ডিছপ্লে দ্য ৱৰ্ক ইন দ্য ক্লাছৰুম, আৰু তাৰপিছত সেয়া তোমালোকৰ ক্লাছৰুমত আঁৰি থ'ব দিয়া হৈছে বা প্ৰদৰ্শন কৰিব দিয়া হৈছে। গতিকে আমি আৰু কিছু সেফটি মেজাৰৰ বিষয়ে লিখি আমি কাগজত লিখি ৰুমত আঁৰি থ'ব পাৰোঁ। আৰু তাৰ ভিতৰত আমি ষ্টে এৱে ফ্ৰম বিল্ডিং বুলি লিখিব পাৰোঁ, বা মুভ টু এন অপেন এৰিয়া, তাৰপিছতে আমি লিখিব পাৰোঁ ষ্টে এৱে ফ্ৰম পাৱাৰ লাইনছ। এইদৰে তোমালোকে লিখি কাগজত লিখি তোমালোকে ৰুমত ক্লাছৰুমত আঁৰি থ'ব পাৰা। এক্টিভিটি নম্বৰ 5A, লুক এট দ্য পিকচাৰ্ছ, ছবিবোৰলৈ চোৱা এণ্ড ৰাইট বিল' ইজ পিকচাৰ, আৰু প্ৰতিখন ছবিৰ তলতে লিখা হোৱাট দ্য পাৰ্চন ইন দ্যাট পিকচাৰ ইজ ডুইং, অৰ্থাৎ ব্যক্তিজনে সেই ছবিখনত কি কৰি আছে। অৰ্থাৎ ইয়াত কেইখনমান ছবি দিয়া আছে আৰু সেই ছবি কেইখনত ব্যক্তি কেইগৰাকীয়ে কি কৰি আছে আমি সেইটো তলত লিখিব লাগিব। আমি প্ৰথমখনত লিখিছোঁ ৰানিং ডাউন দ্য ষ্টেয়াৰ্ছ, অৰ্থাৎ খটখটিৰে দৌৰি নামি আহি আছে। আৰু তাৰপিছত লিখিছোঁ ৱাকিং নিয়াৰ টৰ্ন ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, অৰ্থাৎ ছিগি পৰি থকা ইলেক্ট্ৰিকেল ৱায়াৰৰ ওচৰেৰে খোজকাঢ়ি থকা বুলি লিখিছোঁ। আৰু তাৰপিছত লিখা হৈছে টেকিং শেল্টাৰ আণ্ডাৰ এ ট্ৰী ডিউৰিং লাইটনিং, অৰ্থাৎ এজোপা গছৰ তলত আশ্ৰয় লৈ আছে গাজনি বা বিজুলীৰ সময়ত। আৰু তাৰপিছত লিখা হৈছে ৱাকিং থ্ৰু ৱাটাৰ, পানীৰ মাজেৰে খোজকাঢ়ি আছে ডিউৰিং হেভি ৰেইন এণ্ড ষ্ট্ৰং উইণ্ড, প্ৰচণ্ড বৰষুণ আৰু বতাহত। ইয়াৰ পিছৰ এক্টিভিটিটো দিয়া আছে ডিছকাছ ইন গ্ৰুপছ হোৱাট মে হেপেন টু দ্য পাৰ্চন ইন ইজ পিকচাৰ, অৰ্থাৎ তোমালোকক গ্ৰুপত আলোচনা কৰিব দিয়া হৈছে যে এই ছবিবোৰত থকা ব্যক্তি কেইগৰাকীৰ সেইদৰে কৰাৰ বাবে কি ঘটিব পাৰে। এণ্ড ছাজেষ্ট ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি অৰ থ্ৰেট টু লাইফ, আৰু তাৰপিছত তোমালোকক সেই বিপদৰ আশংকা বা জীৱনৰ প্ৰতি ভাবুকি কমাবলৈ কি পৰামৰ্শ দিবা সেই বিষয়ে লিখিব দিছে। অৰ্থাৎ এই ছবিকেইখনত তোমালোকক প্ৰথমতে লিখিব দিয়া হৈছে ব্যক্তি কেইগৰাকীয়ে কি কৰি আছে সেইটো, আৰু তাৰ পিছৰ এক্টিভিটিটোত কোৱা হৈছে যে তোমালোকে তেনেকুৱা কামবোৰ কৰিলে কি বিপদ ঘটিব পাৰে সেইটো লিখিব দিয়া হৈছে। আৰু তাৰপিছত তোমালোকক পৰামৰ্শ দিব দিছে আলোচনা কৰি যে আমি তেনেকুৱা অৱস্থাত কি কৰা উচিত। এতিয়া আমি এই এক্টিভিটিটো তলত দিয়া ধৰণে কৰি দিবলৈ চেষ্টা কৰিছোঁ। চোৱা, হোৱাট দ্য পাৰ্চন ইজ ডুইং, হোৱাট মে হেপেন টু দ্য পাৰ্চন এণ্ড ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি, অৰ্থাৎ হোৱাট দ্য পাৰ্চন ইজ ডুইং, ব্যক্তিগৰাকীয়ে কি কৰি আছে সেইটো প্ৰথমতে লিখা হ'ব। হোৱাট মে হেপেন টু দ্য পাৰ্চন, আৰু সেই ব্যক্তিগৰাকীৰ কি ঘটিব পাৰে সেইটো তাৰপিছত লিখি দিয়া হ'ব। এণ্ড ৱেজ টু ৰিডিউচ দ্য ৰিস্ক অফ ইঞ্জুৰি, আৰু বিপদৰ আশংকা কমাবৰ বাবে ইয়াত উপায় দিয়া হ'ব।
এটা প্ৰথম ছবিখনত যেহেতু খটখটিৰে দৌৰি নামি আহি আছিল গতিকে হেতু লিখা হৈছিল ৰানিং ডাউন দ্য ষ্টেয়াৰ্স আৰু হেতু কৰিলে কি ঘটিব পাৰে ইট মে কজ ইনজুৰিজ ইয়াৰ বাবে আঘাত হ'ব পাৰে আৰু হেতু নহবৰ বাবে আমি কি কৰা উচিত উই শুড ৱাক ডাউন দ্য ষ্টেয়াৰ্স স্লোলি আমি খটখটিৰে লাহে লাহে খোজ কাঢ়ি অহা উচিত আৰু তাৰ পিছত আমি দেখিছিলোঁ ছবিখনত যে ৱাকিং নিয়াৰ টৰ্ন ইলেক্ট্ৰিকেল ৱায়াৰ্ছ অৰ্থাৎ ছিগি পৰি থকা ইলেক্ট্ৰিকেল ৱায়াৰ বা তাঁৰবোৰৰ ওচৰেৰে খোজ কাঢ়ি আহি আছে গতিকে হেতু হলে কি হ'ব পাৰে ইট ক্যান লিড ইলেক্ট্ৰিক শ্বক ইয়াৰ ফলত ইলেক্ট্ৰিক শ্বক হ'ব পাৰে আৰু হেতু নহবৰ বাবে আমি কি কৰা উচিত উই শুড এভয়েড ৱাকিং থ্ৰু ফ্লাড ৱাটাৰ আমি বানপানীৰ মাজেৰে খোজ কঢ়া কামটো কৰা উচিত নহ'ব বা হেতু নকৰা উচিত হ'ব ইয়াৰ পিছৰ ছবিখনত যেহেতু বিজুলী দি থকা অৱস্থাত গছৰ তলত আশ্ৰয় লৈ থকা বুলি লিখিছোঁ টেকিং শেল্টাৰ আণ্ডাৰ এ ট্ৰী ডিউৰিং লাইটনিং এজোপা গছৰ তলত বিজুলীৰ সময়ত আশ্ৰয় লৈ আছে আৰু হেতু হলে কি হ'ব পাৰে লাইটনিং ক্যান ইনজুৰ অৰ কিল এনিৱান বিজুলীয়ে যিকোনো এজন মানুহক আঘাত কৰিব পাৰে বা মৃত্যু ঘটাব পাৰে আৰু হেতু নহবৰ বাবে আমি কি কৰা উচিত উই শুড সিক শেল্টাৰ নিয়াৰ লোৱাৰ ট্ৰিজ ইনষ্টেড অফ বিগ অৰ্থাৎ আমি ডাঙৰ গছৰ পৰিৱৰ্তে চাপৰ গছৰ তলত আশ্ৰয় লোৱা উচিত or should go into covered area নহলে বা কোনো আচ্ছাদন থকা অঞ্চললৈ যোৱা উচিত আচ্ছাদন মানে ঢাকনি বা ছাল লাইক বাছ ষ্টপ অৰ শ্বপ অৰ্থাৎ বাছ ষ্টপ বা কোনো দোকান এইবিলাকত যেহেতু ওপৰত ছাল বা ঢাকনি আছে ৰূপ আছে গতিকে তেনেকুৱা ঠাইলৈ আমি যোৱা উচিত নেক্সট ছবিখনত লিখিছিলোঁ আমি ৱাকিং থ্ৰু হেভি ৰেইন এণ্ড ষ্ট্ৰং উইণ্ড অৰ্থাৎ প্ৰচণ্ড বৰষুণ আৰু বতাহৰ মাজেৰে খোজকাঢ়ি অহা গতিকে এইটো হ'লে কি হ'ব পাৰে দ্য মুভিং ৱাটাৰ কেন চুইপ এৱে বৈ থকা পানীয়ে উটুৱাই লৈ যাব পাৰে আৰু সেইটো নহবৰ বাবে আমি কি কৰা উচিত উই শুড মুভ টু কাভাৰ্ড এৰিয়া এণ্ড শুড ইউজ ৰেইনকোট ইনষ্টেড অফ আমব্ৰেলা আমি কোনো আচ্ছাদন থকা বা ঢাকনি থকা বা চালি থকা ঠাইলৈ যোৱা উচিত আৰু আমি ছাতিৰ সলনি ৰেইনকোট ব্যৱহাৰ কৰা উচিত Activity number 6. Complete the crossword puzzle using the hints given below. Complete the crossword puzzle. অৰ্থাৎ ইয়াতে আমাক crossword puzzle দিয়া আছে আৰু আমি কি কৰিব লাগিব ইয়াত আমাক কিছু hints দিয়া আছে তলত সেইকেইটা পঢ়ি আমি crossword puzzleটো solve কৰিব লাগিব তোমালোকে নিশ্চয় বাতৰি কাকতত এই এক্টিভিটিটো পোৱা যে বাতৰি কাকতবিলাকত ধুনীয়াকৈ ক্ৰছৱৰ্ড পাজলবোৰ দিয়া থাকে আৰু সেইবোৰ যদি তোমালোকে কৰিবলৈ চেষ্টা কৰা তেতিয়াহ'লে তোমালোকে নিতৌ নতুন নতুন শব্দ কিছুমান শিকিবলৈ পাবা গতিকে আমি তলত দিয়া ক্ৰছৱৰ্ড পাজলটো সলভ কৰিবলৈ চেষ্টা কৰোঁ আহা ইয়াতে তোমালোকে এই ছবিখন দেখিছাই ঘৰবিলাক দিয়া আছে আৰু তাৰপিছত আমি কি হিন্টছ দিয়া আছে চাওঁ আহা আমাক 6:1ত আমাক হিন্টছ দিয়া আছে এ সাডেন ভায়োলেন্ট শ্বকছ অফ দ্য আৰ্থ সাৰফেচ অৰ্থাৎ মাটিৰ উপৰিভাগত হোৱা এটা আকস্মিক প্ৰচণ্ড জোকাৰণি গতিকে সেইটো হ'ব আৰ্থকুৱেক গতিকে আমি নাম্বাৰ 1ত লিখিছোঁ আৰ্থকুৱেক তাৰপিছত 4টোত দিয়া আছে নেচাৰেল মুভমেণ্ট অফ এয়াৰ অৰ্থাৎ বায়ুৰ স্বাভাৱিক গতি আৰু বায়ুৰ স্বাভাৱিক গতিটো কি বুলি কোৱা হয় যেহেতু বতাহ বুলি কোৱা হয় গতিকে আমি 4ত লিখিছোঁ উইণ্ড আৰু তাৰপিছত আমাক দিয়া আছে 5 দ্য কনডেন্স মইশ্চাৰ অফ দ্য এটমস্ফিয়াৰ অৰ্থাৎ বায়ুমণ্ডলৰ যিটো জলীয় বাষ্পৰ ঘনীভূত অৱস্থা আৰু ফলিং ভিজিবলি ইন ছেপাৰেট ড্ৰপছ ডাউন আৰু যেতিয়া নেকি সেইবোৰ পৃথক টোপাল হৈ মাটিত পৰে অৰ্থাৎ বায়ুমণ্ডলত যেতিয়া জলীয় বাষ্পবোৰ ঘনীভূত হয় আৰু পৃথক পৃথক টোপাল হৈ পৰে তেতিয়া সেইটো কি বুলি কোৱা হয় তোমালোকে নিশ্চয় জানা সেইটো হ'ব ৰেইন গতিকে আমি 5 নাম্বাৰ সেইটো লিখিছোঁ ৰেইন এইটো আছিল আমি পথালিকা অৰ্থাৎ এক্ৰছ লিখা আৰু ইয়াৰ পিছত আহিছে ডাউন অৰ্থাৎ ওপৰৰ পৰা আমি তলৰ ঘৰবোৰলৈ লিখিব লাগিব আৰু ইয়াত নাম্বাৰ 2ত আমাক হিন্টছ দিয়া আছে এ ভায়োলেন্ট ষ্টৰ্ম উইথ ভেৰি ষ্ট্ৰং উইণ্ড স্পেচিয়েলি ইন দ্য ৱেষ্টাৰ্ণ আটলাণ্টিক অৰ্থাৎ প্ৰচণ্ড ধুমুহা য'ত নেকি প্ৰবল বতাহ থাকিব আৰু যিটো নেকি বিশেষকৈ ৱেষ্টাৰ্ণ আটলাণ্টিকত সংঘটিত হয় আৰু এইটো হ'ব
আমাৰ যেহেতু ওপৰৰ পৰা তললৈ লিখিব লাগিব গতিকে নাম্বাৰটোত আমাৰ এইচ লেটাৰটো আছে এইটো হ'ব হাৰিকেন ইয়াৰ পিছত আছে নাম্বাৰ 3 an extreme condition of weather with wind and rain and often thunder and lightning অৰ্থাৎ বতৰৰ এটা চৰম অৱস্থা য'ত নেকি বৰষুণ থাকিব গাজনি থাকিব আৰু বিজুলী থাকিব আৰু যেতিয়া নেকি বিজুলী গাজনি বৰষুণ আদি থাকিব বতাহ থাকিব হেতু নিশ্চয় তোমালোকে জানা storm হ'ব গতিকে নাম্বাৰ 3 হ'ব storm আমাৰ ক্ৰছৱৰ্ড পাজলটো ইমাৰতে হে গৈছে এবাৰ আমাক কি কৰিব দিছে চাও আহা now make sentences using the words you have found এতিয়া আমি যিবোৰ শব্দ পালো সেইবোৰ শব্দ ব্যৱহাৰ কৰি আমাক বাক্য লিখিব দিয়া হৈছে গতিকে আমি প্ৰথমতে earthquake wordটোৰে বাক্য এটা লিখিছো earthquake shakes the earth terribly ভূমিকম্পই মাটিভাগ ভয়াবহভাৱে জোকাৰি দিয়ে ইয়াৰ পিছত আছে হাৰিকেন হাৰিকেনছ আৰ ডেঞ্জাৰাছ অৰ্থাৎ হাৰিকেনবোৰ বিপদজনক আৰু তাৰ পিছত আছে উইণ্ড ইজ এ নেচাৰেল মুভমেণ্ট অফ এয়াৰ বতাহ হৈছে বায়ুৰ স্বাভাৱিক গতি তাৰ পিছত আছে ষ্টৰ্ম উই শুড নট গো আউট ডিউৰিং এ ষ্টৰ্ম আমি এটা ধুমুহা দি থকা অৱস্থাত বা সময়ত বাহিৰলৈ যোৱা উচিত নহয় তাৰ পিছত আছে ৰেইন মেক্স দ্য ৱেডাৰ কুল বৰষুণে বতৰটো ঠাণ্ডা কৰে ইয়াৰ পিছত আহিছো আমি এক্টিভিটি নম্বৰ 7 লৈ এক্টিভিটি নম্বৰ 7 ত দিয়া আছে লেটস লাৰ্ন দ্য মিনিং অফ দিস ওয়াৰ্ডস ফ্ৰম দ্য লেসন অৰ্থাৎ পাঠটোৰ পৰা ইয়াত আমাক কেইটামান ওয়াৰ্ড মিনিং দিয়া আছে আমি এই ওয়াৰ্ড মিনিংবোৰ শিকোৱা প্ৰথমে দিয়া আছে আমাক ইজ দ্য আউটসাইড লিমিট বাহিৰৰ সীমা অফ এন অবজেক্ট এৰিয়া অৰ সাৰফেস অৰ্থাৎ কিবা এটা বস্তুৰ উপৰিভাগ বা কিবা এটা অঞ্চল বা কিবা এটা বস্তুৰ উপৰিভাগৰ যেটো নেকি বাহিৰৰ সীমা হেতুকে কি বুলি কোৱা হয় এজ আৰু এটুকে আমি কি বুলি কওঁ কাখ বুলি কওঁ আসলতে আৰু ইয়াৰ পিছত আছে কচিয়াছলি আৰু তাৰ অৰ্থ হৈছে কেয়াৰফুলি অৰ্থাৎ সাৱধানেৰে কি স্পেশালি ইন অৰ্ডাৰ টু এভয়েড ডেঞ্জাৰ মিস্টেকস ৰিস্ক অৰ্থাৎ বিপদ বিঘিনি আদিৰ পৰা যেতিয়া বিশেষকৈ সাৱধানে থকা হয় তেতিয়া তাক কচিয়াছলি বুলি কোৱা হয় তাৰ পিছত দিয়া আছে আপৰুটেড pulled a tree or plant etc. out of the ground অৰ্থাৎ মাটিৰ পৰা গছ-গছনি আদি উভালি পৰা অৰ্থাৎ uprooted মানে হৈছে উভালি পৰা তাৰ পিছত আছে weekend became less strong powerful determined or effective অৰ্থাৎ কম শক্তিশালী হোৱা বা কম দৃঢ়তা থকা বা কম কাৰ্যক্ষম হোৱা অৰ্থাৎ দুৰ্বল হোৱা আৰু ইয়াৰ পিছত আছে স্কাৰ্ড আৰু স্কাৰ্ড মানে হৈছে ফিলিং ফিয়াৰ অৰ্থাৎ ভয় খোৱা ইয়াৰ পিছৰ এক্টিভিটিটো চাও আহা নাও ফিল ইন দ্য ব্ল্যাঙ্কস উইথ দ্য ওয়াৰ্ডস ইউ হেভ জাস্ট লাৰ্নড এতিয়া তোমালোকে এই মাত্ৰ শিকা শব্দবোৰেৰে খালি ঠাইবোৰ পূৰ কৰা টু কমপ্লিট দ্য সেন্টেন্সেস বাক্যবোৰ পূৰ কৰিবলৈ সম্পূৰ্ণ কৰিবলৈ অৰ্থাৎ আমি এই মাত্ৰ যিবোৰ ওয়াৰ্ড মিনিং শিকিলো সেই ওয়াৰ্ডবোৰ ব্যৱহাৰ কৰি তলৰ বাক্যবোৰ আমি কমপ্লিট কৰিব লাগিব এটা চাও আহা হি ওয়াজ স্ট্যান্ডিং cautiously এইটো হ'ব cautiously at the edge of the cliff অৰ্থাৎ থিয় কৰাটোৰ কাষত তেওঁ কি কৰি আছিল সাৱধানতাৰে থিয় হৈ আছিল হি ওয়াজ নট স্কাৰ্ড তেওঁ ভয় খোৱা নাছিল হি লুকড বিলো তেওঁ তললৈ চাইছিল হি saw the trees were uprooted by the storm last night তেওঁ দেখিছিল যে জোৱানিখাৰ ধুমুহাত গছবোৰ উভাল খাই পৰি আছিল the storm caused a lot of damage ধুমুহাটোৱে প্ৰচণ্ড ক্ষতি কৰিছিল before it weakened after an hour এঘণ্টা পিছত ই দুৰ্বল হৈ পৰালৈকে Activity number 8 list a few situations when you were frightened list a few situations অৰ্থাৎ কেইটামান অৱস্থা বা পৰিস্থিতিৰ বিষয়ে আমাক লিখিব দিছে when you were frightened যেতিয়া তোমালোকে ভয় খাইছিলা অৰ্থাৎ আমি কি সিচুৱেচন বা অৱস্থাত আমি ভয় খাওঁ সেই বিষয়ে আমাক লিখিব দিছে ইয়াত মই তিনিটা সিচুৱেচন লিখি দিছো আৰু ইয়াতে তোমালোকে বেলেগ সিচুৱেচন অৰ্থাৎ যিবোৰ অৱস্থাত তোমালোকে ভয় খাইছিলা তেনেকুৱা অৱস্থাৰ কথাও লিখিব পাৰা আৰু ইয়াত মই লিখি দিছো I was frightened during a storm অৰ্থাৎ মই এটা ধুমুহাৰ সময়ত ভয় খাইছিলো আৰু তাৰ পিছত লিখি দিয়া হৈছে I was frightened when it rained heavily on the way to school
অৰ্থাৎ মই ভয় খাইছিলোঁ যেতিয়া মোৰ স্কুললৈ যোৱাৰ পথত প্ৰচণ্ড বৰষুণ দিছিল। আৰু তাৰপিছত লিখা হৈছে আই ৱাজ ফ্ৰাইটেণ্ড ডিউৰিং ফ্লাড, মই বানপানীৰ সময়ত ভয় খাইছিলোঁ। ইয়াতে তোমালোকে বেলেগ বেলেগ চিটুৱেশ্যনো লিখিব পাৰা যিবোৰত তোমালোকে ভয় খাইছিলা। এতিয়া আমি তলৰ কি কৰিব দিছে, আমি তলত এক্টিভিটিটো চাওঁ আহা। নাও ৱৰ্ক ইন পেয়াৰ্ছ, অৰ্থাৎ এতিয়া তোমালোকক দুজনে দুজনে এই কামটো কৰিব দিয়া হৈছে। কাম আপ উইথ ছাম ৱেজ, অৰ্থাৎ কিছুমান উপায় উলিয়াব দিছে। হাউ ইউ কেন হেণ্ডেল দ্য চিটুৱেশ্যন কনফিডেণ্টলি, অৰ্থাৎ যিটো পৰিস্থিতি তোমালোকে আত্মবিশ্বাসেৰে চম্ভালিব পাৰা। শ্বেয়াৰ ইউৰ আইডিয়াছ উইথ ইয়ৰ ক্লাছ, আৰু তোমালোকৰ এই আইডিয়াবোৰ তোমালোকে ক্লাছত শ্বেয়াৰ কৰিব পাৰা। অৰ্থাৎ তোমালোকে তেনেকুৱা চিটুৱেশ্যনত যেতিয়া ভয় খোৱা, সেই চিটুৱেশ্যনবোৰত অৱস্থাবোৰত ভয় নোখোৱাকৈ কিদৰে আত্মবিশ্বাসেৰে তোমালোকে সেই অৱস্থাবোৰ চম্ভালিব পাৰা তাৰে কিছু উপায় তোমালোকক দিব দিছে। আৰু মই যিহেতু ওপৰত এই তিনিটা অৱস্থাৰ কথা লিখিছিলোঁ, গতিকে সেই তিনিটা অৱস্থাত পৰিলে আমি কিদৰে সেই পৰিস্থিতিটো চম্ভালিব পাৰোঁ মই সেই বিষয়ে তিনিটা উপায় ইয়াতে দিছোঁ। আৰু তোমালোকে সেইদৰে যেনেকুৱা অৱস্থাৰ কথা লিখিবা, যেনেকুৱা অৱস্থাত ভয় খোৱাৰ কথা লিখিবা, তোমালোকে সেইদৰে আলোচনা কৰি কিদৰে সেই অৱস্থাটো তোমালোকে চম্ভালিব পাৰা সেই বিষয়ে তোমালোকে ৱেজবোৰ তলত লিখি দিবা। আৰু মই ইয়াত লিখি দিছোঁ, যিহেতু প্ৰথমতে লিখা আছে আই ৱাজ ফ্ৰাইটেণ্ড ডিউৰিং এ ষ্টৰ্ম, ধুমুহাৰ সময়ত মই ভয় খাইছিলোঁ। গতিকে হাউ উই কেন হেণ্ডেল দ্য চিটুৱেশ্যনছ, কেনেকৈ আমি এই অৱস্থাবোৰ চম্ভালিব পাৰোঁ। আৰু সেইটোত মই প্ৰথমতে লিখিছোঁ উই শ্বুড টেক শ্বেল্টাৰ ইন এ নিয়াৰেষ্ট বিল্ডিং হুৱেন ষ্টৰ্ম অকাৰ্ছ, যে যেতিয়া ধুমুহা হয় তেতিয়া আমি ওচৰত থকা ডাঙৰ বিল্ডিঙত আশ্ৰয় লোৱা উচিত। তাৰ পিছৰ চিটুৱেশ্যনটো আছিল আই ৱাজ ফ্ৰাইটেণ্ড হুৱেন ইট ৰেইনড হেভিলি অন দ্য ৱে টু স্কুল, যে স্কুল যোৱাৰ পথত যেতিয়া প্ৰচণ্ড বা প্ৰবল বৰষুণ হৈছিল মই ভয় খাইছিলোঁ। আৰু তেনেকুৱা চিটুৱেশ্যনত আমি কি কৰা উচিত, উই শ্বুড ইউজ ৰেইনকোট অৰ শ্বুড মুভ টু এ কাভাৰ্ড এৰিয়া, প্ৰচণ্ড বৰষুণ দি থাকিলে আমি ৰেইনকোট ইউজ কৰা উচিত, আৰু আমি কোনো আচ্ছাদন ছাল বা কাভাৰ অৰ্থাৎ ঢাকনি তেনেকুৱা থকা অঞ্চললৈ যোৱা উচিত। তাৰপিছত দিয়া আছিল কণ্ডিশ্যনটো আই ৱাজ ফ্ৰাইটেণ্ড ডিউৰিং ফ্লাড, যে মই বানপানীৰ সময়ত ভয় খাইছিলোঁ। আৰু তেনেকুৱা অৱস্থাত আমি কি কৰা উচিত, উই শ্বুড মুভ টু হায়াৰ গ্ৰাউণ্ড ডিউৰিং ফ্লাড, বানপানীৰ সময়ত আমি কোনো ওখ ঠাইলৈ যোৱা উচিত। আশা কৰোঁ তোমালোকে এইখিনি বুজি পাবা। আৰু তোমালোকে যি তেনেকুৱা চিটুৱেশ্যনত তোমালোকে যেতিয়া ভয় খোৱা বা যিবোৰ চিটুৱেশ্যনত তোমালোকে ভয় খোৱা, তেনেকুৱা চিটুৱেশ্যনত কি কৰা উচিত হ'ব সেই বিষয়ে তোমালোকে আলোচনা কৰি সেই বিষয়ে উপায়বোৰ লিখি দিবা। এক্টিভিটি নম্বৰ 9, লেটছ ৰিড দ্য ৱৰ্ডছ ইন দ্য বক্স এলাউড, অৰ্থাৎ বক্সটোত থকা ৱৰ্ডবোৰ আমাক জোৰকৈ মাতিব দিয়া হৈছে। আৰু আমাৰ বক্সটোত দিয়া আছে ড্ৰেডফুল, আৰ্থ, ডেথ, হেভিলি, হাৰ্ড, ডিফেনিং। In the words dreadful, death and heavily, the combination of the vowels E and A is pronounced like the way the vowel E is pronounced in bed. In the words dreadful, death and heavily, dreadful, death আৰু heavily এই word কেইটাত the combination of the vowels in and A, vowel E আৰু A যিহেতু লগ লাগি আছে, is pronounced like the way vowel E is pronounced in bed, আৰু এই ভাৱেল দুটা লগ লাগি ইয়াৰ উচ্চাৰণটো হৈছে বেড ৱৰ্ডটোত থকা ই লেটাৰটোৰ দৰে। অৰ্থাৎ ড্ৰেডফুল, ডেথ, হেভিলি এই তিনিওটা ৱৰ্ডটোতে ই এ এই ভাৱেল দুটা লগ লাগি আছে, আৰু ইয়াৰ উচ্চাৰণটো কিন্তু হৈছে বেড ৱৰ্ডটোত থকা ই আখৰটোৰ দৰে, অৰ্থাৎ ই চাউণ্ড। যদিও ই এ এই দুটা ভাৱেল লগ লাগি আছে, ইয়াৰ উচ্চাৰণটো হৈছে ই চাউণ্ডৰ দৰে, অৰ্থাৎ ডেথ, ই এ ইয়াত ই চাউণ্ড হৈছে। ইন দ্য ৱৰ্ডছ আৰ্থ এণ্ড হাৰ্ড, আৰ্থ আৰু হাৰ্ড এই শব্দ দুটাত দ্য প্ৰনাউন্সিয়েশ্যন অৱ দ্য কম্বাইনেশ্যন অৱ দ্য ভাৱেলছ ই এণ্ড এ ইজ লাইক দ্য প্ৰনাউন্সিয়েশ্যন অৱ দ্য লেটাৰ আই ইন বাৰ্ড, অৰ্থাৎ আৰ্থ আৰু হাৰ্ড এই ৱৰ্ড দুটাতো ই এ এই ভাৱেল দুটা একেলগে আছে, কিন্তু ইয়াৰ উচ্চাৰণটো বাৰ্ড ৱৰ্ডটোত থকা আই লেটাৰটোৰ দৰে হৈছে।
অৰ্থাৎ ইয়াত ই এ এই লেটাৰ ভাৱেল দুটা আ সাউন্ড হৈছে অৰ্থাৎ বাৰ্ড সেইদৰে হাৰ্ড আৰ্থ তোমালোকে নিশ্চয় বুজিব পাৰিছা যে যেতিয়া ই এ এই ভাৱেল দুটা কিছুমান ৱৰ্ডত ই সাউন্ড হয় আৰু কিছুমান ৱৰ্ডত আ অৰ্থাৎ আই সাউন্ডটো বাৰ্ড ৱৰ্ডটোৰ দৰে হোৱা সাউন্ডৰ দৰে হয় Let's practice saying these words correctly. এই শব্দবোৰ আমাক শুদ্ধভাৱে উচ্চাৰণ কৰাৰ অনুশীলন কৰিব দিয়া হৈছে ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 10 Let's learn some grammar অৰ্থাৎ আমি কিছু গ্ৰামাৰ শিকোৱা হা Look at the underlined words in the following sentences from the lesson অৰ্থাৎ ইয়াত আমাক পাঠটোৰ পৰা কিছু বাক্য দিয়া আছে আৰু সেই বাক্যবোৰত কিছু ৱৰ্ড আন্ডাৰলাইন কৰা আছে আৰু আমাক সেইখিনি চাব দিয়া হৈছে আমাক ইয়াত প্ৰথমতে দিয়া আছে I was at the entrance into my cave অৰ্থাৎ মই গুহাটোৰ দুৱাৰমুখত আছিলোঁ ইয়াত at আৰু into এই ৱৰ্ড দুটা আন্ডাৰলাইন কৰা আছে আৰু ইয়াৰ পিছত দিয়া আছে I thought I would be buried alive if I stayed in the cave any longer ইয়াত in ৱৰ্ডটো আন্ডাৰলাইন কৰা আছে As soon as I stepped on the ground ইয়াত on ৱৰ্ডটোত আন্ডাৰলাইন কৰা আছে I realized it was nothing but a terrible earthquake তোমালোকে নিশ্চয় বাক্যবোৰ বুজিব পাৰিছা যেহেতু আমি পাঠটোত এই বাক্যবোৰ পাই আহিছো নেক্সট আছে I heard a deafening sound of a big rock falling into the sea আৰু ইয়াত into ৱৰ্ডটোত আন্ডাৰলাইন কৰা আছে আৰু সেইদৰে the tremors were stronger under the sea than on the surface ইয়াত under আৰু on এই ৱৰ্ডটোত কি কৰা আছে আন্ডাৰলাইন কৰা আছে এতিয়া আমাক তলত কি লিখি দিয়া আছে চাওহা বক্সটোত Words like at, into, in, on, under, etc. অৰ্থাৎ at, into, in, on, under এইবোৰৰ দৰে শব্দবোৰক are called preposition বুলি কোৱা হয় They are used to show the position of one thing সেইবোৰ ব্যৱহাৰ কৰা হয় এটা বস্তুৰ অৱস্থিতি দেখুৱাবলৈ in relation to another আনবোৰৰ সৈতে ইয়াৰ সম্পৰ্ক দেখুৱাবলৈ অৰ্থাৎ ইয়াত তোমালোকক প্ৰিপজিশন কাক কয় সেই বিষয়ে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে গতিকে প্ৰিপজিশন কাক কয় প্ৰথমতে আমি জানো আহা অৰ্থাৎ যিবোৰ ৱৰ্ড নাউন বা প্ৰনাউনৰ আগত বহি আন শব্দৰ মাজত সম্বন্ধ দেখুৱাই বাক্যটোত তাকে প্ৰিপজিশন বোলা হয় অৰ্থাৎ যেতিয়া এটা বাক্যত নাউন বা প্ৰনাউনৰ আগত কিছু ৱৰ্ড বহিব আৰু সেই ৱৰ্ডবোৰ হ'ব at into on under between এইদৰে কিছু শব্দ ব্যৱহাৰ কৰা হয় আৰু সেই শব্দবোৰে নাউন আৰু প্ৰনাউনৰ আগত বহি বাক্যটোত আন শব্দবোৰৰ মাজত নাউন বা প্ৰনাউনটোৰ সম্পৰ্কবোৰ নিৰ্দেশ কৰে গতিকে তোমালোকে প্ৰিপজিশন কাক কয় নিশ্চয় বুজিব পাৰিছা এতিয়া আমাক কি দিয়া আছে চাওহা Now fill in the blanks with appropriate prepositions এতিয়া সঠিক প্ৰিপজিশন ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰা from the box এই বক্সটোৰ পৰা লৈ to complete the sentences তলৰ বাক্যবোৰ সম্পূৰ্ণ কৰিবলৈ অৰ্থাৎ আমাক বক্সটোত কেইটামান প্ৰিপজিশন দিয়া আছে আৰু সেই প্ৰিপজিশন কেইটা ব্যৱহাৰ কৰি আমি তলৰ বাক্যবোৰ কমপ্লিট কৰিব লাগিব আমাক দিয়া আছে one day Robinson Crusoe was walking ইয়াত হ'ব on the shore suddenly it started to rain Robinson Crusoe had to take shelter it হ'ব under a tree আৰু তাৰ পিছত আছে after some time the rain abated কিছু সময় পিছত বৰষুণ কমিছিল he looked at the sky at preposition বহিছে there were still a lot of black clouds in the sky তেতিয়াও আকাশখনত কি আছিল কিছু কলা মেঘ আছিল আৰু ইয়াত preposition in ব্যৱহাৰ হৈছে next activity let's practice grammar আমাক ইয়াতো গ্ৰামাৰৰ অনুশীলন কৰিবলৈ দিয়া হৈছে activity number 11a Read the following expressions in the cards অৰ্থাৎ তলত কিছু কাৰ্ডছত কিছু এক্সপ্ৰেছন দিয়া আছে অৰ্থাৎ তলত কিছু কাৰ্ড দিয়া আছে আৰু সেই কাৰ্ডবোৰত কিছু ৱৰ্ড বা ফ্ৰেজ দিয়া আছে These are some expressions এইবোৰ হৈছে কিছুমান প্ৰকাশ that Robinson Crusoe used while narrating the earthquake যেতিয়া নেকি যিবোৰ নেকি ৰবিনসন ক্ৰুছুৱে সেই ভূমিকম্পটোৰ বিষয়ে বৰ্ণনা কৰোঁতে ব্যৱহাৰ কৰিছিল অৰ্থাৎ ইয়াত কিছু ৱৰ্ড বা ফ্ৰেজ দিয়া আছে কাৰ্ডবোৰত আৰু এই কাৰ্ডবোৰ ব্যৱহাৰ কৰিয়েই ৰবিনসন ক্ৰুছুৱে কি কৰিছিল ভূমিকম্পটোৰ বিষয়ে বৰ্ণনা কৰিছিল অৰ্থাৎ এই এক্সপ্ৰেছনবোৰ ব্যৱহাৰ কৰি ৰবিনসন ক্ৰুছুৱে ভূমিকম্পটোৰ বিষয়ে বৰ্ণনা কৰিছিল আৰু আমাক ইয়াত দিয়া আছে all of a sudden অৰ্থাৎ অকস্মাতে ট্ৰেমৰ্স মানে জানা কঁপনি শ্বক্স কঁপনি বা জোকাৰণি
কপনি তাৰপিছতে পাৱাৰফুল শক্তিশালী আউট ইন দ্য অপেন মুকলি ঠাইলে তাৰপিছতে চুক টেৰিবলি ভয়াৱহভাৱে চুকাৰ খোৱা ডেষ্ট্ৰইড ধ্বংস হোৱা চিক ইন দ্য ষ্টমাক অস্থিৰ বা অসহায় বা অসুস্থ হৈ পৰা মেজৰ শ্বক্স ডাঙৰ জোকাৰণি মূল জোকাৰণি তাৰপিছত আছে 3 শ্বক্স ইন 8 মিনিটছ ডিষ্টেঞ্চ অৰ্থাৎ 8 মিনিটৰ মূৰে মূৰে 3টা জোকাৰণি ঠিক এই ধৰণৰ এক্সপ্ৰেছনবোৰ ব্যৱহাৰ কৰি ৰবিনসন ক্ৰুছ'ই কি কৰিছিল ভূমিকম্পটোৰ বিষয়ে বৰ্ণনা কৰিছিল এতিয়া আমাক কি কৰিব দিছে চাওঁ হা নাও টেক আইডিয়াছ ফ্ৰম দ্য এক্সপ্ৰেছনছ গিভেন ইন দ্য কাৰ্ডছ এতিয়া আমাক ওপৰত দিয়া এই কাৰ্ডবোৰত যিবোৰ এক্সপ্ৰেছন বা ফ্ৰেজ বা ৱৰ্ড দিয়া আছে সেইবোৰৰ পৰা আমাক কিছু আইডিয়া ল'ব দিছে বা ধাৰণা ল'ব দিছে টু ৰাইট এ ফিউ চেণ্টেঞ্চেছ কেইটামান বাক্য লিখিবলৈ about what happened when an earthquake occurs অৰ্থাৎ যেতিয়া এটা ভূমিকম্প হয় আৰু ভূমিকম্প হ'লে কিনো ঘটে সেইটো প্ৰকাশ কৰিবৰ বাবে আমি ওপৰৰ এই এক্সপ্ৰেছনবোৰ ব্যৱহাৰ কৰি কেইটামান বাক্য আমাক লিখিবলৈ দিয়া হৈছে use the verbs in the simple present tense আৰু আমি এই বাক্যবোৰত ভাৰ্ববোৰ simple present tenseত লিখিব লাগিব আৰু simple present tense কাক কয় আগৰ লেছনৰ ভিডিঅ' এটাত কৰা আছে তোমালোকে সেইটো চালে নিশ্চয় বুজিব পাৰিবা গতিকে আমি ওপৰৰ ফ্ৰেজ ৱৰ্ডছ বা এক্সপ্ৰেছনবোৰ ব্যৱহাৰ কৰি বাক্যবোৰ লিখিবলৈ চেষ্টা কৰিছোঁ আমাক প্ৰথম ফ্ৰেজটো দিয়া আছিল অল অফ এ ছাডেন গতিকে আমি সেইটো ব্যৱহাৰ কৰি লিখিছোঁ অল অফ এ ছাডেন দ্য আৰ্থ বিগিনছ টু শেক টেৰিবলি অকস্মাতে মাটিখিনি ভয়াৱহভাৱে জোকাৰ খাবলৈ আৰম্ভ কৰে তাৰপিছত আছিল ট্ৰেমৰ্ছ গতিকে লিখা হৈছে ষ্ট্ৰং ট্ৰেমৰ্ছ কাম শক্তিশালী জোকাৰণিবোৰ আহে কঁপনিবোৰ আহে অৰ্থাৎ ভূমিকম্প হ'লে হোৱাট হেপেন্স হুৱেন এন আৰ্থকুৱেক অকাৰ্ছ ভূমিকম্প হ'লে কি ঘটে আৰু সেইবোৰ ইয়াত প্ৰেজেণ্ট টেন্সত লিখিবলৈ চেষ্টা কৰা হৈছে তাৰপিছত লিখা হৈছে এ পাৱাৰফুল আৰ্থকুৱেক যিহেতু পাৱাৰফুল ৱৰ্ডটো আছে আৰু ডেষ্ট্ৰয় ৱৰ্ডটো আছে গতিকে আমি লিখিছোঁ এ পাৱাৰফুল আৰ্থকুৱেক কেন ডেষ্ট্ৰয় ষ্ট্ৰং বিল্ডিংছ শক্তিশালী ভূমিকম্পই শক্তিশালী বিল্ডিংবোৰো কি কৰিব পাৰে ধ্বংস কৰিব পাৰে আৰু তাৰপিছত আছিল আউট ইন দ্য অপেন গতিকে সেইটো ফ্ৰেজ ব্যৱহাৰ কৰি লিখা হৈছে পিপল কাম আউট ইন দ্য অপেন এৰিয়া মানুহে মুকলি ঠাইলৈ আহে আৰু তাৰপিছত যিহেতু আমাক ফ্ৰেজটো দিয়া আছিল চিক টু ষ্টমাক আৰু সেইটো ব্যৱহাৰ কৰি লিখা হৈছে দ্য ভায়লেণ্ট মোশ্যনছ মেক্স পিপল চিক টু ষ্টমাক অৰ্থাৎ প্ৰচণ্ড লৰচৰবোৰে মানুহক কি কৰি তোলে অসুস্থ কৰি তোলে আৰু তাৰপিছত লিখা আছিল তাৰপিছত ফ্ৰেজটো দিয়া আছিলে 3 শ্বক্স ইন 8 মিনিটছ ডিষ্টেঞ্চ আৰু এই এক্সপ্ৰেছনটোৰ পৰা ধাৰণা লৈ আমি তলৰ বাক্যটো লিখিবলৈ চেষ্টা কৰিছোঁ about 3 or 4 major shocks occur within a few minutes অৰ্থাৎ কেইমিনিটমানৰ ভিতৰতে 3-4টামান মেজৰ শ্বক্স বা মূল জোকাৰণি আহে আমাৰ এক্টিভিটিটো ইমানতে শেষ হৈছে এবাৰ আমি এক্টিভিটি নম্বৰ 12 লৈ আহিছোঁ ৰাইট এ পেৰাগ্ৰাফ এবাউট এ নেচাৰেল ডিজাষ্টাৰ অৰ্থাৎ এটা প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখা লাইক ফ্লাড ষ্টৰ্ম এটচেট্ৰা বানপানী ধুমুহা ইত্যাদি অৰ্থাৎ বানপানী ধুমুহা ইত্যাদি প্ৰাকৃতিক দুৰ্যোগৰ ওপৰত এটা তোমালোকক পেৰাগ্ৰাফ লিখিব দিয়া হৈছে যিহেতু তোমালোকে ইতিমধ্যে ষ্টৰ্মৰ বিষয়ে যথেষ্ট কথা গম পালা গতিকে ইয়াত ফ্লাড এই নেচাৰেল ডিজাষ্টাৰৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিবলৈ চেষ্টা কৰা হৈছে ফ্লাড মানে হৈছে বানপানী আৰু ইয়াত লিখা পেৰাগ্ৰাফটো হৈছে ফ্লাড ইজ এ নেচাৰেল ডিজাষ্টাৰ অৰ্থাৎ বানপানী হৈছে এটা প্ৰাকৃতিক দুৰ্যোগ ডিউ টু হেভি এণ্ড কণ্টিনিউৱাছ ৰেইন ফ্লাড মে অকাৰ প্ৰবল আৰু একেৰাহে হোৱা বৃষ্টিপাতৰ বাবে বানপানী হয় ইট ডেমেজেছ হোমছ বিল্ডিংছ এটচেট্ৰা ই ঘৰ দুৱাৰ বিল্ডিং আদিৰ কি কৰে ক্ষতি কৰে ফ্লাডছ ৱাছ এৱে ক্ৰপছ ইন ফিল্ডছ বানপানীয়ে পথাৰৰ শস্য উটুৱাই নিয়ে আৰু তাৰপিছত লিখা হৈছে ইট ডেমেজেছ ৰোড এণ্ড ব্ৰিজেছ এই ৰাস্তা আৰু দলংবোৰৰ ক্ষতি সাধন কৰে আৰু তাৰপিছত লিখা হৈছে ডিউৰিং ফ্লাড বানপানীৰ সময়ত পিপল শুড মুভ টু হায়াৰ গ্ৰাউণ্ড মানুহে ওখ ঠাইলৈ যোৱা উচিত আৰু তাৰপিছত লিখা হৈছে পিপল শুড ইনফৰ্ম হায়াৰ অথৰিটিজ আৰু মানুহে
উচ্চতম কৰ্তৃপক্ষক জনোৱা উচিত আৰু শেষত লিখা হৈছে পিপল শুড ষ্টে এৱে ফ্ৰম দ্য ফ্লাড ৱাটাৰ্ছ আৰু মানুহে বানপানীৰ পৰা আঁতৰত থকা উচিত। ইয়াৰ পিছত আছে এক্টিভিটি নম্বৰ 13 লিসেন টু এ ৱেডাৰ ফৰকাষ্ট অৰ্থাৎ এটা বতৰৰ আগলি বতৰাৰ বিষয়ে তোমালোকক শুনি ল'ব দিয়া হৈছে ৰিড আউট টু ইউ বাই ইউ টিচাৰ যিটো নেকি তোমালোকৰ টিচাৰে তোমালোকৰ বাবে পঢ়ি দিব। এজ এ লেসন পুট এ টিক ইফ দ্য ষ্টেটমেণ্ট অৰ্থাৎ যদিহে বাক্যটো বিৱৰণটো শুদ্ধ হয় তেতিয়াহ'লে আমি টিক মাৰ্ক দিব লাগিব পুট এ ক্ৰছ ইফ দ্য ষ্টেটমেণ্ট ইজ ফলছ ইন দ্য বক্স আৰু যদিহে সেই বিৱৰণটো মিছা হয় তেতিয়াহ'লে আমি কাষৰ বক্সত ক্ৰছ চিন দিব লাগিব। আৰু ইয়াত ৱেডাৰ ফৰকাষ্টটো দিয়া আছে গুড মৰ্ণিং টুডে ইজ নৱেম্বৰ 10 গুড মৰ্ণিং আজি নৱেম্বৰৰ 10 তাৰিখ হিয়াৰ্ছ দ্য ৱেডাৰ ফৰকাষ্ট ফৰ গোপালপুৰ ফৰ দ্য নেক্সট 24 আৱাৰ্ছ ইয়াতে গোপালপুৰৰ পিছৰ 24 ঘণ্টাৰ বাবে বতৰৰ আগলি বতৰা দিয়া হৈছে। দ্য মৰ্ণিং উইল ৰিমেইন কোল্ড এণ্ড উইণ্ডি ৰাতিপুৱাটো ঠাণ্ডা আৰু বতাহেৰে ভৰি থাকিব। দ্য ডে উইল বি ছানি উইথ দ্য গ্ৰেজুৱেল ৰাইজ ইন দ্য মাৰ্কাৰী আৰু দিনটো ৰ'দ থাকিব আৰু লাহে লাহে তাপমান বাঢ়িব। এ ষ্ট্ৰং গাষ্ট অফ উইণ্ড মে বি এক্সপেক্টেড ইন দ্য লেট আফটাৰনুন আৰু আবেলিৰ শেহলৈ এটা প্ৰচণ্ড বা মাৰুলি বা প্ৰচণ্ড ধুমুহা হ'ব পাৰে। থিক ফগ এণ্ড চিলি উইণ্ড মে বি এক্সপেক্টেড এট লাষ্ট নাইট আৰু লাষ্ট নাইটত ঘন কুঁৱলী আৰু ঠাণ্ডা বতাহ আশা কৰা হৈছে। মেক্সিমাম টেম্পাৰেচাৰ ইজ প্ৰেডিক্টেড টু বি 24 ডিগ্ৰী চেলচিয়াছ এণ্ড মিনিমাম টেম্পাৰেচাৰ ইজ প্ৰেডিক্টেড টু বি 18 ডিগ্ৰী চেলচিয়াছ আৰু উচ্চতম তাপমাত্ৰা 24 ডিগ্ৰী চেলচিয়াছ আৰু নিম্নতম তাপমাত্ৰা 18 ডিগ্ৰী চেলচিয়াছ বুলি ধাৰণা কৰা হৈছে। এতিয়া আমি এই বিৱৰণকেইটা সঁচা নে মিছা এই খালী বক্সকেইটাত আমি সেই চিনবোৰ দিওঁ আহা। আমাক প্ৰথমতে দিয়া আছে দ্য ৱেডাৰ ফৰকাষ্ট ইজ ফৰ নৱেম্বৰ 10 এইটো ফলছ হ'ব যিহেতু আছিল নৱেম্বৰ 9 এইটো ফলছ হ'ব যিহেতু সেইটো আছিল নৱেম্বৰ 10 আছিলে। আৰু নেক্সট দ্য ডে উইল বি ছানি আৰু এইটো হ'ব আমাৰ সঁচা গতিকে আমি টিক চিন দি দিছোঁ। আৰু ইয়াৰ পিছত দিয়া আছিল দ্য ৱেডাৰ ফৰকাষ্ট ইজ ফৰ 12 আৱাৰ্ছ এইটো ফলছ হ'ব যিহেতু সেইটো আছিল 24 আৱাৰ্ছ। তাৰপিছত আছে থিক ফগ এণ্ড চিলি উইণ্ড মে বি এক্সপেক্টেড ইন দ্য আফটাৰনুন এইটো ফলছ হ'ব। তাৰপিছত আছে দ্য মেক্সিমাম টেম্পাৰেচাৰ ইজ প্ৰেডিক্টেড টু বি 18 ডিগ্ৰী চেলচিয়াছ এইটো হ'ব ফলছ। ইয়াৰ পিছত দিয়া আছে এক্টিভিটি নম্বৰ 14ত এটা প্ৰজেক্ট ৱৰ্ক Some of the oldest and widely read stories in the world are stories of adventure অৰ্থাৎ পৃথিৱীত বহুলভাৱে পঠিত কিছুমান কাহিনী হৈছে এই এডভেঞ্চাৰ ষ্টৰিজ অৰ্থাৎ দুঃসাহসিক কাহিনী। ডু ইউ হেভ এনি ছাচ ষ্টৰিজ ইন ইউৰ কালচাৰ অৰ্থাৎ তোমালোকৰ সংস্কৃতি সমাজ বা তোমালোকৰ পৰিৱেশত তেনেকুৱা ধৰণৰ কিবা কাহিনী আছে নেকি। ফাইণ্ড দিছ আউট ফ্ৰম ইউৰ এল্ডাৰ্ছ অৰ ছামৱান ফ্ৰম ইউৰ কমিউনিটি অৰ্থাৎ তোমালোকৰ সম্প্ৰদায় বা তোমালোকৰ কোনো জ্যেষ্ঠজনৰ পৰা তেনেকুৱা যদি আছে সেইটো বিচাৰি উলিয়াব দিছে। লাৰ্ণ দ্য ষ্টৰিজ সেই কাহিনীবোৰ শিকা এণ্ড শ্বেয়াৰ দেম উইথ ইউৰ ফ্ৰেণ্ডছ ইন দ্য ক্লাছ আৰু ক্লাছত তোমালোকে সেইবোৰ শ্বেয়াৰ কৰা অৰ্থাৎ তোমালোকৰ সমাজতো তেনেকুৱা বা তোমালোকৰ সংস্কৃতিত তোমালোকৰ সম্প্ৰদায়ৰ মাজত তেনেকুৱা কোনো ব্যক্তি থাকিব পাৰে যাৰ নেকি কিছুমান দুঃসাহসিক কাহিনী আছে আৰু সেইবোৰ তোমালোকে তোমালোকৰ জ্যেষ্ঠজনৰ পৰা বা সমাজৰ আন মানুহৰ পৰা ব্যক্তিৰ পৰা তোমালোকে সেইবোৰ সুধি শিকি ল'বা আৰু তাৰপিছত সেই কাহিনীবোৰ তোমালোকে ক্লাছত শ্বেয়াৰ কৰিব পাৰিবা। ইয়াৰ পিছৰ এক্টিভিটিটো হৈছে ডিড ইউ ন' অৰ্থাৎ তোমালোকে জানানে আৰু ইয়াত আমাক দিয়া আছে এডভেঞ্চাৰ স্পৰ্টছ অৰ্থাৎ দুঃসাহসিক ক্ৰীড়াৰ বিষয়ে ইয়াতে আমাক দিয়া আছে। আমাক কি দিয়া আছে চাওঁ আহা। এডভেঞ্চাৰ স্পৰ্টছ আৰ আনইউজুৱেল ডেয়াৰিং চামটাইমছ ৰিস্কি এক্টিভিটিজ পাৰফৰ্ম বাই ইণ্ডিভিজুৱেলছ অৰ্থাৎ দুঃসাহসিক ক্ৰীড়া হৈছে কিছুমান অসাধাৰণ সাহসেৰে ভৰা আৰু কেতিয়াবা বিপদসংকুল কিছু কাৰ্য যিবোৰ নেকি ব্যক্তিৰ দ্বাৰা সম্পাদন কৰা হয়। এডভেঞ্চাৰাছ ইণ্টাৰেষ্ট অফ ইণ্ডিভিজুৱেলছ অৰ্থাৎ ব্যক্তি বিশেষে বা মানুহৰ এই দুঃসাহসিক কৰ্মৰ প্ৰতি থকা আগ্ৰহ ইজ এট দ্য ৰুট অফ ইনভেণ্টিং এ ৱাইড ৰেঞ্জ অফ এডভেঞ্চাৰ স্পৰ্টছ এই দুঃসাহসিক ক্ৰীড়াবোৰৰ বহুলভাৱে
আৱিষ্কাৰ হোৱাৰ মূল, অৰ্থাৎ এই দুঃসাহসিক ক্ৰিয়াবোৰ বহুলভাৱে আৱিষ্কৃত হোৱাৰ মূলতে হৈছে মানুহৰ দুঃসাহসিক কাৰ্যৰ প্ৰতি থকা ইণ্টাৰেষ্ট, অৰ্থাৎ আকৰ্ষণ। ৰাফটিং, সাৰ্ফিং, মাউণ্টেনিয়াৰিং, ট্ৰেকিং etc. are some very popular adventure sports. ৰাফটিং, সাৰ্ফিং, মাউণ্টেনিয়াৰিং, ট্ৰেকিং এইবোৰ হৈছে কিছুমান জনপ্ৰিয় দুঃসাহসিক ক্ৰিয়া। In India, there is a rapid rise in the popularity of adventure sports. ভাৰতত দুঃসাহসিক ক্ৰীড়াৰ জনপ্ৰিয়তা দ্ৰুতভাৱে বৃদ্ধি পাইছে। Rishikesh is known as the adventure capital of India. ঋষিকেশক ভাৰতৰ দুঃসাহসিক ক্ৰীড়াৰ ৰাজধানী বুলি কোৱা হয় owing to its success with rafting and bungee jumping. ৰাফটিং আৰু বাঞ্জি জাম্পিঙৰ জনপ্ৰিয়তালৈ বা কৃতকাৰ্যতালৈ লক্ষ্য কৰি, অৰ্থাৎ ঋষিকেশত বাঞ্জি জাম্পিং আৰু ৰাফটিং এই দুটা ক্ৰিয়াৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি বা কৃতকাৰ্যতালৈ লক্ষ্য ৰাখি ঋষিকেশক ভাৰতৰ দুঃসাহসিক ক্ৰিয়াৰ ৰাজধানী বুলি কোৱা হয়। ইয়াৰ পিছৰ এক্টিভিটিটো অলৰেডি কৰা হৈছে আমাৰ। এতিয়া আমি ডিড ইউ নো এই অংশটোৰ পৰা যিহেতু আমাৰ কিছু পৰীক্ষাত প্ৰশ্ন আহিব পাৰে, গতিকে সেই সম্ভাৱনীয় প্ৰশ্ন কেইটামান ইয়াত আমাৰ অন্তৰ্ভুক্ত কৰা হৈছে। আমাৰ প্ৰথম প্ৰশ্নটো হ'ব পাৰে হোৱাট ইজ এন এডভেঞ্চাৰাছ স্পৰ্টছ, আৰু সেইটোৰ আনচাৰ হ'ব এডভেঞ্চাৰাছ স্পৰ্টছ আৰ আনইউজুৱেল, ডেয়াৰিং, চামটাইমছ ৰিস্কি এক্টিভিটিজ পাৰফৰ্ম বাই ইণ্ডিভিজুৱেলছ। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব পাৰে নেম ফৰ এডভেঞ্চাৰাছ স্পৰ্টছ, আৰু ইয়াৰ উত্তৰ হ'ব ৰাফটিং, সাৰ্ফিং, কেভিং এণ্ড ট্ৰেকিং। আৰু ইয়াৰ পিছৰ প্ৰশ্নটো হ'ব পাৰে হুইচ প্লেচ ইজ ন'ন এজ দ্য এডভেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়া, আৰু ইয়াৰ উত্তৰ হ'ব ঋষিকেশ ইজ ন'ন এজ দ্য এডভেঞ্চাৰ কেপিটেল অফ ইণ্ডিয়া। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ ভিডিঅ'টো ইমানতে শেষ হৈছে। আশা কৰোঁ তোমালোকে বুজিবলৈ চেষ্টা কৰিবা বা বুজিবলৈ সক্ষম হ'বা। ধন্যবাদ।